নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে নতুনকৈ টয়লেটৰ বাবে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিয়া প্ৰথম কিস্তি হিচাপত ৯,০০০ টকা বহুতে কিন্তু এপ্ৰুভ হৈ গৈছে। আপোনাৰ নামটো এপ্ৰুভ হৈছে নে নাই আপুনি কেনেকৈ চেক কৰিব এয়াও কিন্তু সম্পূৰ্ণকৈ আপুনি চাব পাব। হয় বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকৰ কেইবাটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। এইকেইটা কাম যদি আপোনালোকে নকৰে তেনে ক্ষেত্ৰত কিন্তু যদি টয়লেটৰ বাবে আবেদন কৰিছে তথাপিও কিন্তু আপুনি টকাটো নাপাব। ইয়াতে চাওক সম্পূৰ্ণকৈ কিমান কেইটা ৰিজেক্ট হৈছে, তাৰ পিছত কিমান কেইটা এপ্ৰুভ হৈছে আপুনি কিন্তু নিজেই চেক কৰিব পাৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। সো বন্ধু বান্ধৱীসকল, এতিয়া কথা হ'ল যে আপোনাৰটো এপ্ৰুভ হৈছে নে নাই। যদি এপ্ৰুভ হৈছে তেন্তে কিন্তু আপোনাৰ টকাটো ডাইৰেক্ট বেংক একাউণ্টত সোমাই যাব, আৰু যদি এপ্ৰুভ হোৱা পেণ্ডিং হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ এইটো কিমান দিনলৈকে পেণ্ডিং হৈ থাকিব, আৰু আপোনাৰ এইটো এপ্ৰুভ কৰিবলৈ হ'লে কি কি কাম কৰিব লাগিব। যদি আপোনালোকে 2023 বৰ্ষতে নতুনকৈ যেতিয়া টয়লেট আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাই যাব ৯,০০০ টকা প্ৰথম কিস্তি হিচাপে। টকাটো পোৱাৰ আগতে আপোনালোকৰ সকলোৰে এটা বিশেষ কাম কৰিব লাগিব। সো বন্ধু বান্ধৱীসকল, যদি আপুনি টয়লেটৰ টকাটো লাভ কৰিছে, আপোনাৰ এপ্ৰুভ হৈছে তথাপিও আপোনাৰ বেংক একাউণ্টত টকাটো সোমোৱা নাই নেকি, যদি এনেকুৱাকৈ সমস্যা হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। আৰু এনেকুৱাকৈ সমস্যা কিয় হয় প্ৰথমতে আপোনালোকে সম্পূৰ্ণকৈ সকলোৱে জানি লওক। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ কিন্তু তাত এপ্ৰুভ দেখাব কিন্তু আপোনাৰ একাউণ্টত টকাটো যোৱা নাই। আৰু কিয় যোৱা নাই প্ৰথমতে এটা কথা শুনক, আপোনালোকৰ সকলোৱে আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টৰ লিংক থাকিব লাগিব। আপুনি যিখন বেংক একাউণ্ট টয়লেট আবেদন কৰাৰ সময়ত শ্ব' কৰিছে অথবা আপলোড কৰিছিলে তেতিয়াই কিন্তু আপোনাৰ সেইখন বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ডটো লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত টকাটো নোসোমায়, আৰু যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক আছে তেন্তেই কিন্তু আপোনাৰ একাউণ্টত টকাটো সোমাব। চ' বন্ধু বান্ধৱীসকল, বহুতৰে কিন্তু এটা বিশেষকৈ সমস্যা আছিলে যে মোৰ একাউণ্টত টকাটো সোমোৱা নাই, মই সকলোখিনি কাম কৰিছোঁ কিন্তু তথাপিও টকাটো সোমোৱা নাই। যিসকল ব্যক্তিয়ে আধাৰ কাৰ্ডটো লিংক কৰা নাই অকল সেইসকল ব্যক্তিৰ কিন্তু একাউণ্টত টকাটো সোমোৱা নাই। চ' মোৰ লগত এনেকুৱাকৈ হৈছে, তাৰ কাৰণে মই সম্পূৰ্ণকৈ পঞ্চায়তত গৈ জানি বুজি আপোনালোকৰ বাবে নতুনকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, যাতে সকলোৱে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰি ৰাখে, যাতে আপোনালোকৰ এনেকুৱাকৈ সমস্যা নহয়। তাৰ বাবে ভিডিঅ'টো আপোনাৰ বাবে লৈ আহিছোঁ। চ' বন্ধু বান্ধৱীসকল, যদি আপুনি নতুনকৈ টয়লেট আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই কিন্তু আপোনাৰ একাউণ্টত টকাটো সোমাবলৈ আৰম্ভ হ'ব, আৰু এইখন টকা কেতিয়াও সোমাব নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে, লগতে আপুনি কেনেকৈ লিষ্টটো চেক কৰিব সেয়াও কিন্তু সম্পূৰ্ণকৈ জানিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, লিষ্টটো চেক কৰাৰ কাৰণে আপুনি এটা কাম কৰিব, আপুনি সম্পৰ্কে দেখা পাইছে এইখন হ'ল এইখন লিষ্টত চাওক ইয়াতে কিমান তাৰিখত আপোনাৰ একাউণ্টত টকাটো সোমাইছে সম্পূৰ্ণখিনি কিন্তু চাব। ইয়াতে চাওক এইখন হ'ল 2019-ৰ যিসকল ব্যক্তিয়ে 2019 বৰ্ষত টয়লেটৰ বাবে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ একাউণ্টত কিন্তু টকাটো সোমাইছে, লগতে 2023 বৰ্ষত যিসকলে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ কিন্তু একাউণ্টত টকাটো সোমাই গৈছে। নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ ইয়াতে দেখা পাইছে। চাওক ইয়াতে 17 তাৰিখ 7 মাহ 2023, তাৰপিছত চাওক ইয়াতে 2020-ত যিসকল ব্যক্তিয়ে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ একাউণ্টত কিন্তু টকাটো সোমাই গৈছে। কিমান তাৰিখত সেইসকল ব্যক্তিয়ে আবেদন কৰিছিলে আৰু কিমান তাৰিখত টকাটো সোমাইছে নিশ্চয় আপোনালোকে কিন্তু সম্পূৰ্ণকৈ ইয়াতে দেখা পাইছে। আৰু যিসকল ব্যক্তিৰ এতিয়ালৈকে টকাটো সোমোৱা নাই সম্পূৰ্ণকৈ চাওক, এনেকুৱাকৈ কিন্তু ডেটটো নেদেখুৱায়। তাৰপিছত তলত স্ক্ৰীনতে দেখাব, এনেকুৱাকৈ কিন্তু সম্পূৰ্ণকৈ আপুনি চেক কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, লিষ্টটো আপুনি কেনেকুৱাকৈ চেক কৰিব নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। যদি আপোনাৰ লিষ্টটো লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, আজি মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।